ঘূৰ্ণিবতাহ ৰিমালৰ উৎপত্তি হৈছিল বংগোপসাগৰত। 21 মে'ৰ পৰাই বংগোপসাগৰত ৰিমালৰ উৎপত্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ধৰা পেলাইছিল কাল ঘূৰ্ণিজাকৰ উৎপত্তি প্ৰক্ৰিয়া। বতৰ বিজ্ঞান বিভাগে সেই দিনটোৰ পৰাই নিৰীক্ষণত ৰাখিছিল ঘূৰ্ণি বতাহজাকক। প্ৰথম অৱস্থাত বংগোপসাগৰত নিম্নচাপৰ ৰূপত আছিল ৰিমাল। 23 মে'লৈকে ঘূৰ্ণি বতাহজাকে যথেষ্ট শক্তি আহৰণ কৰিছিল। সেই এনেকুৱা সময়তে ঘূৰ্ণি বতাহজাকৰ নামাকৰণো কৰা হৈছিল। আৰৱীয় দেশ ওমানৰ বতৰ বিজ্ঞানীয়ে কাল ধুমুহাজাকৰ নাম ৰাখিছিল ৰিমাল বুলি। আৰবীয় ভাষাত ৰিমালৰ অৰ্থ হৈছে বালি। 24 মে'ত ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ৰিমালক ভয়াৱহ ঘূৰ্ণিবতাহ আখ্যা দিছিল। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগেও ৰিমালক প্ৰলয়ংকাৰী ঘূৰ্ণিবতাহ আখ্যা দিছিল। বংগোপসাগৰৰ পৰা ৰিমাল ক্ৰমশঃ অগ্ৰসৰ হ'বলৈ ধৰিছিল বাংলাদেশ আৰু ভাৰতৰ উপকূললৈ। পশ্চিমবংগৰ সুন্দৰবন দ্বীপত 26 মে'ৰ 8:30 বজাত ৰিমালে ভূমি স্পৰ্শ কৰিছিল। সেই সময়ত ৰিমালৰ গতিবেগ আছিল 90ৰ পৰা 120 কিলোমিটাৰ। ভূমি স্পৰ্শ কৰাৰ পাছতেই পশ্চিমবংগৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলমুখী গতি কৰিছিল কাল ঘূৰ্ণিজাকে। বংগৰ মাজেৰে অগ্ৰসৰ হওঁতে ৰিমালৰ প্ৰভাৱত প্ৰবল বতাহ বলাৰ লগতে বৃষ্টিপাতো হৈছিল। বংগৰ ৰাজধানী মহানগৰ কলকাতাত ঘূৰ্ণি বতাহজাকৰ প্ৰভাৱত মুষলধাৰ বৃষ্টিপাত হৈছিল। উত্তৰ পূৰ্বাঞ্চলমুখী গতিপথত ৰিমালৰ বতাহ তীব্ৰতা ক্ৰমশ হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। নামনি অংশত ৰিমালৰ প্ৰভাৱত ঠায়ে ঠায়ে ঘণ্টাত 40ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা বলিছিল। কালি নিশা ৰিমালৰ প্ৰভাৱত বলা ধুমুহাই নামনি আৰু উত্তৰ অসমৰ বহু এলেকাত ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। আজি দিনৰ ভাগত বতাহৰ বেগ বহু এলেকাত ঘণ্টাত 15 কিলোমিটাৰলৈ হ্ৰাস পালে। অৱশ্যে ঘূৰ্ণি বতাহজাকৰ প্ৰভাৱত আজি নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট জিলাত ধুমুহাৰ শংকা আছে। এই জিলাসমূহৰ ওপৰেদি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা পাৰ হৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ঘূৰ্ণি বতাহজাকৰ প্ৰভাৱত এই জিলাসমূহত হ'ব প্ৰবল বৃষ্টিপাত। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কাইলৈৰ ভিতৰত ৰিমালৰ বতাহৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পাই আহিব। উত্তৰ পূৰ্বাঞ্চলত ৰিমালৰ শক্তিহীন হৈ পৰিলেও প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। আগতে 3টা দিন ধৰি অসম তথা উত্তৰ পূৰ্বৰ বহু এলেকাত হ'ব মুষলধাৰ বৰষুণ এই প্ৰবল কাল ঘূৰ্ণিৰ প্ৰভাৱৰ বাবে।